বৰ্তমান সময়ত চৰ্চিত হৈ থকা আজি বিশেষ এখন নাৰ্চাৰীলৈ আহিলোঁ আৰু এই নাৰ্চাৰীখনৰ আজি মই আপোনালোকক বিশেষ কিছুমান দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে চাগে বহু নাৰ্চাৰী দেখিছে অসমৰ বিভিন্ন প্ৰান্তৰ আৰু আজিকালি গাঁৱে ভূঞে বিভিন্ন ধৰণৰ নাৰ্চাৰীবিলাক আজিকালি গাঁৱে ভূঞে গঢ় লৈ উঠিছে আৰু খুব ভাল কথা বাৰু সেয়া এই নাৰ্চাৰীখন কি কাৰণে চৰ্চাত আছে বা ইয়াত চৰ্চাৰ থকা কিছুমান বিশেষ কাৰণ আছে সেই কাৰণবিলাক মই আজি আপোনালোকক এই ভিডিঅ'টোত অকণমান মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আৰু এতিয়া আপোনালোকে দেখিছে যে গাড়ীৰ পৰা এইফালে পুলিবিলাক আহি আছে বিভিন্ন ধৰণৰ প্ৰজাতিৰ পুলিবিলাক আহি আছে এতিয়া বৰ্তমান হয়তো এইখিনি তামোল পুলি আহি আছে তামোল পুলি নামি আছে নমাই আছে তেওঁলোকে ঠাক লগাই আছে কৰ্মচাৰীয়ে কাম কৰি আছে এইফালে আপোনালোকে দেখিবলৈ পাইছে পুলিবিলাক গাড়ীয়ে আহি আছে এইফালে নামি আছে এইফালে লোড লৈ আছে আৰু অকল এয়াই নহয় যে অকল তামোল পুলি আহিছে আপোনালোকে এইফালে দেখিছে ৰঙা চন্দন এইফালে দেখিছে আপোনালোকে আপেল মানে বিভিন্ন প্ৰজাতিৰ ফল ফুল বা গছ-গছনি বিভিন্ন ধৰণৰ প্ৰজাতিৰ গছ-গছনি বা বিভিন্ন ধৰণৰ ফল ফুলবিলাক তেওঁলোকে আনিছে বিভিন্ন স্থানৰ পৰা আৰু আনি পেলাই ইয়াত মাত্ৰ তেওঁলোকে থবলৈ পাইছেহে এয়া তেওঁলোকে আনলোড কৰিছে হৈছে কিন্তু অলপ পাছতে আপোনালোকে দেখিব আকৌ বেলেগ গাড়ী আহিব আহি পেলাই আকৌ ইয়াৰ পৰা বেলেগ স্থানত বা বেলেগ নাৰ্চাৰীলৈ ইয়াৰ পৰা লৈ যোৱা হ'ব আৰু বিভিন্ন স্থানত অসমৰ বিভিন্ন প্ৰান্তত এই গছ-গছনিবিলাক গৈয়ে আমাৰ গাঁৱে ভূঞে গৈ পেলাই এইবিলাক বিক্ৰী হৈ আছে বা আপোনালোকৰ বা আমাৰ ঘৰৰ চোতালত বাৰীতে এইবিলাক গছ-গছনি বা ফল ফুল পুলি আমাৰ বাৰীত বা বিভিন্ন স্থানত এইবিলাক লাগিবৰ কাৰণে হয়গে নমস্কাৰ সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজি মই যিহেতু আপোনালোকক উল্লেখ কৰিছোঁ যে মই আজি উপস্থিত আছোঁ মৰাণত আৰু বিশেষ চৰ্চাত থকা সেই নাৰ্চাৰীখনত আৰু সেই নাৰ্চাৰীখনৰ নাম হৈ গ'ল ছানফ্লাৱাৰ নাৰ্চাৰী হয় ছানফ্লাৱাৰ নাৰ্চাৰী বহু ব্যক্তিয়ে এই ছানফ্লাৱাৰ নাৰ্চাৰীৰ কথা বহুতে জানে বহুতে নাজানে যিসকলে জানে তেওঁলোকে বাৰু জানেই যে ছানফ্লাৱাৰ নাৰ্চাৰী কি কাৰণে ইমান বিখ্যাত আৰু কি কাৰণে ইমান চৰ্চাত থাকে আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এই ছানফ্লাৱাৰ নাৰ্চাৰী বেলেগ যিসকল নাৰ্চাৰী আছে তেওঁলোকতকৈ এই নাৰ্চাৰীখন কি কাৰণে বেলেগতকৈ বেলেগ আৰু ইয়াৰ চৰ্চাৰ হোৱাৰ কিছুমান বিশেষ কাৰণ মই আজি আপোনালোকক জনাবৰ কাৰণে এই ভিডিঅ'টোত চেষ্টা কৰিম আৰু মোৰ লগত আছে বিজুদা নমস্কাৰ ভালে আছে ন ভাল হয় আজি আহিলোঁ আপোনালোকৰ এই নাৰ্চাৰীখনত আৰু বিশেষকৈ আজি আমি কিছুদিনৰ পৰা শুনিবলৈ পাইছোঁ লাহে গৈ থাকোঁ শুনিবলৈ পাইছোঁ যে আপোনালোকৰ এই ছানফ্লাৱাৰ নাৰ্চাৰীৰ কথা মানে য'তেই গ'লোঁ যাৰ তাত আমি যেতিয়াই যাওঁ আমি প্ৰায় শুনিবলৈ পাওঁ যে পুলি ক'ৰ পৰা আনিছে ছানফ্লাৱাৰ আপুনি এইটো ক'ৰ পৰা লগাইছে ছানফ্লাৱাৰ এইটো ক'ৰ পৰা কেনেকৈ যোগাযোগ কৰি আনিলে ছানফ্লাৱাৰ মানে য'ৰ পৰা যেনেকৈ হ'লেও আমি এই ছানফ্লাৱাৰ নামটো আমি শুনিবলৈ আজি কিছুদিনৰ পৰা আমি পাই আছোঁ অকণমান ক'ব নেকি আপোনালোকৰ নাৰ্চাৰীখনৰ বিষয়ে হয় প্ৰথমতে আপোনাক মই ধন্যবাদ জনাইছোঁ সুদূৰ কাকৰ পথাৰৰ পৰা আহি আমাৰ মৰাণত উপস্থিত হোৱাৰ বাবে আমাৰ নাৰ্চাৰীখন আপুনি পৰিচয় কৰাই দিয়াৰ বাবে আচলতে কি হয় মই বিগত 7 বছৰ ধৰি গোটেই কামখিনি কৰি আছোঁ কিছুমান কাম পৰীক্ষামূলকভাৱে কৰি আছোঁ কিছুমান কাম বাৰু আমি ইতিমধ্যে ফলাফল পাইছোঁ গতিকে ইয়াতে অন্যতম এজন ব্যক্তি আমাৰ নাৰ্চাৰীখনৰ আঁৰত লুকাই থকা এজন ব্যক্তি হ'ল ধনিৰাম চেতিয়া তেখেতে মোক যথেষ্টখিনি সহায় কৰি আছে সহায় মানে কি হ'ল আপোনাৰ পৰোক্ষ প্ৰত্যক্ষ যথেষ্ট সহায় কৰি আছে বাকীখিনি ক্ষেত্ৰত কি হ'ল এনেকুৱা হয় মই বিভিন্ন দেশী বিদেশী বা আমাৰ থলুৱাৰ প্ৰজাতিৰ ফল মূলৰ পুলি বা গছ পুলি ফুলৰ পুলি ৰাখিবলৈ চেষ্টা কৰোঁ কিন্তু এটা কথা সদায় প্ৰয়াস কৰোঁ এজন কৃষক যাতে নিৰাশ নহয় কাৰণ কেলৈ উপযুক্ত এটা যদি পুলি আমি দিব নোৱাৰোঁ বা তেখেতৰ যিটো সপোন তাত থকা যিটো সপোন খৰচ পাতি গোটেই কথাখিনি আহি পৰে গতিকে সেইখিনি যাতে কৃষকজনে নিৰাশ নহয় সেই কথাটোলৈ আমি খুব গুৰুত্ব দিওঁ সেইটো কাৰণে কি হয় মই পৰাপক্ষত যিমানখিনি উৎকৃষ্ট মানৰ পুলি থাকে সেই উৎকৃষ্ট মানৰ পুলিখিনি দিবলৈ কৃষকক চেষ্টা কৰোঁ গতিকে তাৰ ভিতৰত আমি যথেষ্ট ফলাফল পাইছোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা আমালৈ ফোন আহে বা আমি দিয়া পুলিবিলাকৰ ফটো তেখেতলোকে দিয়ে অসমৰ বুলি নহয় মই অসমৰ বাহিৰৰ অৰুণাচল নাগালেণ্ড এইফালে হ'ল মেঘালয় বিভিন্ন বহিৰাজ্যৰ আমি দিয়া ব্যৱস্থা কৰোঁ পুলিবোৰ বিশেষকৈ অৰুণাচলৰ বাকীখিনি ৰাজ্যতকৈ অৰুণাচললৈ অলপ বেছি যায় গতিকে তাতো ভাল এটা ফলাফল আহিছে গতিকে তেনেকৈ ধৰণে বিগত 7 বছৰ ধৰি কৰি আছোঁ হয় ইয়াত এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ ইয়াত আমি আপোনালোকৰ যিবিলাক পুলি দেখিছোঁ বহুত ইউনিক অকণমান আনকমন বেলেগ নাৰ্চাৰীৰ হয়তো আপোনাৰ এই ধৰণৰ পুলি মই মানে বহুত জেগাত মই দেখা নাই এই পুলিবিলাক ইউনিক আৰু আনকমন যিহেতু আপুনি কৰিবৰ কাৰণে চেষ্টা কৰিছে এই পুলিবিলাকৰ প্ৰডাকশ্যন ক'ত হয় আৰু ক'ৰ পৰা আহে আপোনাৰ ইয়ালৈ প্ৰডাকশ্যনবিলাক আচলতে বিভিন্ন ঠাইৰ পৰা হয় মই একেষাৰেতো অলপ ক'বলৈ দিগদাৰ হয় কাৰণ কেলৈ আমি বিভিন্ন ঠাইৰ পৰা আনো আমি যদি বিশেষকৈ আমাৰ ফল মূলৰ পুলিবিলাক আমি ৱেষ্ট বেংগলৰ পৰা আনো
ৱেষ্ট বেংগলৰ পৰা হ'লেও তেখেতলোকে ধৰক কিছুমান পুলি মই যোৱা বছৰ বাংলাদেশ যিহেতু গৈছিলোঁ, বাংলাদেশৰ পৰা আমি যিবিলাক আমৰ ডালবিলাক আনি মেলি তাতে আমি গ্ৰাফটিং কৰাইছিলোঁ। যিহেতু আমাৰ ইয়াত খুব মানে এনেকুৱা হয়, স্কিল থকা ল'ৰা বা মানুহ তেনেকুৱা পাবলৈ অসুবিধা। মই নিজেই কামখিনি জানো যদিও অকলে গোটেই কামখিনি কৰাটো সম্ভৱ নহয়। গতিকে তেনেকৈ ধৰণে আমি কৰাই মেলি তাৰ পৰা আনো। আৰু আমি উত্তৰ প্ৰদেশৰ কেৰেলাৰ ফালৰ পৰা যথেষ্টখিনি পুলি আহে আমাৰ। বাহিৰৰ থাইলেণ্ডৰ পৰা কিছুমান আহে, যিবিলাক প্ৰজাতি মানে আমি পোনপটীয়াকৈ নানো যদি আমি পৰোক্ষভাৱে তেখেতলোকে আনে, অনাৰ পিছত আমি ছেকেণ্ড হৈ পাওঁ। গতিকে থাইলেণ্ডৰ প্ৰজাতিবিলাক বিভিন্ন ধৰণৰ, জাপানৰ আছে, থাইলেণ্ডৰ আছে, তেনেকুৱা ধৰণৰ বাংলাদেশৰ, সেইবিলাক হ'ল বাহিৰৰ দেশৰ জাতবিলাক। কিন্তু আমি কি হ'ল, আমি বিশেষকৈ ৱেষ্ট বেংগলৰ পৰা বেছিকৈ সংগ্ৰহ কৰোঁ ফল মূলৰ পুলিবিলাক। হয় হয়, যিহেতু ধৰক এতিয়া কথাটো ওলাইছে যে প্ৰডাকশ্যনৰ কথা, বা আপুনি ধৰক ৱেষ্ট বেংগল বা বিভিন্ন স্থানৰ পৰা আপুনি যিহেতু পুলিবিলাক আনে, যে এনেকুৱা কিবা প্ৰচেছ হ'ব নোৱাৰি নেকি বা কৰিব নোৱাৰি নেকি যে আমাৰ অসমতে প্ৰডাকশ্যন কৰিব পৰা তেনেকুৱা কিবা ব্যৱস্থা নোলায় নেকি? নহয়, এইটো এটা আপুনি খুব ভাল প্ৰশ্ন সুধিলে। সেই কথাটোৱে আচলতে মই মোৰ মনত পুহি ৰখা এটা সপোন মানে কি হৈছে, মই বিভিন্ন ঠাইলৈ গৈছোঁ, যিহেতু বাংলাদেশ গৈছোঁ, তাতে মানে কামখিনি শিকি আছোঁ। বাংলাদেশ গৈছোঁ, ৱেষ্ট বেংগল গৈছোঁ, কেৰেলা গৈছোঁ, বা পুনে গৈছোঁ, মহাৰাষ্ট্ৰ, বিভিন্ন ঠাইত গৈ আছোঁ। ফুলৰ মানে কামখিনি শিকিছোঁ, গছ পুলি বা ফল মূলৰ। গতিকে সেই গ্ৰাফটিংখিনি আমাৰ ইয়াতো থলুৱা প্ৰজাতিৰ যথেষ্ট সম্ভাৱনা আছে। যিখিনি প্ৰজাতি আমি থাইলেণ্ডৰ পৰা আনিছোঁ, সেইখিনি ইয়াতে আমাৰ পৰা থাইলেণ্ডত দিব পৰাকৈ আমাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে সেই কামখিনি অনাগত দিনত কৰিম বুলি মই কিছুমান কাম শিকি আছোঁ। গতিকে ধৰা মই এটা মানে সৰু এটা উদাহৰণ দিছোঁ। আমি কঁঠাল গছ, আমাৰ ওখ ভাল প্ৰজাতি এটা কঁঠাল গছটো বা পুলিটো আমি গ্ৰাফটিং কৰি যদি চাপৰতে লগাব পাৰোঁ, সেইটো আমাৰ এই বহুত ভাল প্ৰজাতিৰ কঁঠাল আছে বা আম আছে, লিচু, লেটেকু, পনিয়ল, সেইখিনি আমি বাহিৰলৈ আমি আকৌ ৰপ্তানি কৰিব পাৰিম। গতিকে সেই কথাখিনি লক্ষ্য ৰাখি মই কামবিলাক শিকি আছোঁ। গতিকে 7 বছৰ হৈছে, ভাবিছোঁ আৰু 2-4জন ল'ৰাক লগত লৈ শিকাই লৈ কামখিনি গোটেইখিনি কৰিব পাৰিম। গতিকে এতিয়া কি হৈছে, মই খুব অকলশৰীয়াকৈ কামখিনি কৰোঁ। মই প্ৰডাকশ্যনটো অকলশৰে চাব লগা হয়, আৰু কালেকশ্যনটো মই প্ৰায় নিজেই কৰোঁ। আৰু তাতোকৈ ডাঙৰ কথা কি হ'ল, চেলিং, মানে যিটো বিক্ৰী কৰাটো গোটেইখিনি অকলে চম্ভালিব লগা হৈছে। গতিকে অকণমান কামখিনি কৰাত খেলি মেলি হৈছে, কিন্তু মই অনাগত দিনত গোটেই কথাখিনি তেনেকৈ ধৰণে চিন্তা কৰিছোঁ। হয় হয়, মই ইয়াতে পুলি এটা লৈ লৈছোঁ, আৰু এই পুলিটোত মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। কথাটো এনেকুৱা, এয়া হৈ গ'ল বগৰী পুলি। যিহেতু ধৰক আমি এতিয়া প্ৰডাকশ্যনৰ কথা পাতি আছোঁ, এই প্ৰডাকশ্যনৰ কথাটো পাতিবলৈ মই এটা কথা আপোনাক ইয়াত সুধিব বিচাৰিছোঁ, বা মই ৰাইজক জনাব বিচাৰিছোঁ যে গ্ৰাফটিং আমি প্ৰায় কথাবিলাক কৈ থাকোঁ, বিভিন্ন ভিডিঅ'বিলাকত আমি কৈ থাকোঁ, বা ধনীৰাম চেতিয়া ককাইদেউৰ লগত যিখিনি মই ভিডিঅ' আগতে প্ৰস্তুত কৰিছোঁ, তাতো মই কোৱা আছে যে গ্ৰাফটিং মানে হৈ গ'ল কি, তলৰ ইয়াত মানে এতিয়া আপোনালোকে ইয়াত দেখিছে যে এই বগৰী পুলিটো এটাই পুলি, কিন্তু ইয়াত এটা পুলি নাই, ইয়াত 2টা পুলি আছে। দেখাত কিন্তু আপোনালোকে এটাই দেখিছে, কিন্তু ইয়াত গ্ৰাফটিং বুলি যি শব্দটো মই ব্যৱহাৰ কৰি আছোঁ, যে ইয়াত 2টা পুলি আছে। কেনেকৈ 2টা পুলি আছে? এই যে আপোনালোকে দেখিছে এই পলিথিনটো বান্ধি থোৱা আছে, আৰু এই বান্ধি থোৱা পলিথিনটোৰ তলৰ ডোখৰ এটা পুলি আৰু এই ওপৰ ডোখৰ এটা পুলি, মানে 2টা পুলি লগাই এটা পুলি হ'ল। আৰু এই যিটো জইন কৰা হৈছে পলিথিন বান্ধি পেলাই, এইটোকে কোৱা হয় গ্ৰাফটিং পুলি। আৰু এই তলৰ যিটো পুলি আছে বা ঠোঙাটোৰ ভিতৰত যিটো পুলি সোমাই আছে, এইটো হৈ গ'ল আমাৰ লোকেল প্ৰজাতি, নহয় জানো? অৰ্থাৎ আমাৰ গুটি পুলি। লোকেল প্ৰজাতি বুলি ক'লে ভুল হ'ব চাগে, গুটি পুলি বুলি ক'ব লাগিব। আৰু ওপৰ যিটো হয়, এইটো এটা মেচিয়ৰ গছৰ ডাল, নহয় জানো? আৰু সেই 2টা বস্তু কাটি পেলাই এইটো গ্ৰাফটিং কৰি দিয়া হৈছে, বা এনেকৈ জইন কৰি দিয়া হৈছে। ইয়াত এটা মই প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ, যিহেতু ধৰক আমাৰ অসমত বিভিন্ন ধৰণৰ থলুৱা ফল মূলে হওক বা বিভিন্ন ধৰণৰ গছ গছনি আমাৰ ইয়াত থলুৱাবিলাকতো আছেই, গুটি গছ আমাৰ ইয়াত ওলায়, কঁঠালে হওক, আমে হওক, বগৰীয়ে হওক, বা বিভিন্ন ধৰণৰ বিলাক আছে। যেতিয়া গ্ৰাফটিং কৰা হ'ব, এই গ্ৰাফটিং কৰিবলৈ যাওঁতে আমাৰ এই তলৰ মানে আমাৰ থলুৱা আমাৰ গছৰ গুটি পুলিটোতো লাগিব নিশ্চয়। এতিয়া যেতিয়া ধৰক আমি গ্ৰাফটিং কৰিম, এই তলৰ পুলিটো আমাৰ নিজৰ গছৰ গুটি হ'ব লাগিব। এই ওপৰ ডোখৰে ধৰক আপোনাৰ মেচিয়ৰ গছ হ'ব, নহয় জানো? তেতিয়াহ'লে ধৰক আমাৰ অসমীয়া ব্যক্তিবিলাকে বা আমাৰ অসমৰ যিবিলাক থলুৱা ব্যক্তিয়ে কয় যে আমাৰ ধৰক লোকেলবিলাক বিক্ৰী নহয়, বা আমি ক'ত বিক্ৰী কৰিম, বা ধৰক ইয়াৰ আমাৰ বজাৰ নাই, বা আমাৰ এইখিনি ধৰক একো কাম নাই, আজিকালি চব ধৰক বাহিৰৰ পৰা আহিছে। তাৰমানে কি, তেতিয়াহ'লে দেখোন আমি এই তলৰ পাৰ্টটো আমি ব্যৱসায় কৰিব পাৰোঁ। নিশ্চয়। বা আমাৰ বহুত ব্যক্তিয়ে ধৰক গ্ৰাফটিং নিজেও কৰিব পাৰিব। নিশ্চয় পাৰি। মানে এই কথাটো হ'ল কি, আমি এতিয়া আপুনি আমাৰ লক্ষ্য কৰিছে,
বগৰী পুলিটো এইটো আপোনাৰ ইয়াতে জইন কৰা হৈছে, তলৰ পুলিটো গুটি পুলি হয়। আমি যদি আমৰ গুটি পুলি এটা লৈ ওপৰৰ অংশৰ ডাল এটা আনি আমি ইয়াত জইন কৰা হয়, সেইটো হ'ল। কিন্তু গ্ৰাফটিংটো হ'ল এনেকুৱা ধৰণৰ কথা হয়, আপুনি আজি ব্যৱসায় ভিত্তিত কৰিছে, আজি আমাৰ আম গছজোপা আজি 50 ফুট ওখ, 50 ফুট ওখ গছ এজোপাৰ পৰা আপুনি আমটো পাৰিবলৈ তাৰ পৰা অসুবিধা আছে। আপোনাৰ তাতে যদি পোক পতংগ বিলাক আহে, তাত কীটনাশক ঔষধ মৰা অসুবিধা আছে, মানে বিভিন্ন ক্ষেত্ৰত অসুবিধা আছে, চৰাই চিৰিকটিৰ পৰা বচোৱাৰ পৰা অসুবিধা আছে। গতিকে এইটো যদি গ্ৰাফটিং কৰা হয়, সেই ওখ পুলিটো আমি যদি গ্ৰাফটিং কৰি মেলি চাপৰ কৰা হয়, ধৰক আজি 10 ফুট বা 8 ফুট কৰি দিওঁ, তেতিয়া আপোনাৰ গোটেইখিনিৰ কাৰণে সুবিধা হয়। আমি ফলটো ধৰক ছিঙিবৰ কাৰণে সুবিধা হ'ল, তাৰপৰা আমি ঔষধ পাতি মৰাৰ পৰা মানে গোটেইখিনি কথা আহি পৰে ব্যৱসায় ভিত্তিত যদি কৰা হয়। গতিকে এই বস্তুটো কি হয়, কথাটো হ'ল এনেকুৱা ধৰণৰ হয়, এই পুলিটো যদি আমি ওখ গছ এজোপাৰ পৰা যদি আনি মেলি ইয়াতে জইন কৰোঁ, তেতিয়া সেই গছজোপা ওখ হৈ নাথাকে, সেইজোপা চাপৰ হ'ব, নিজে নিজে চাপৰ হ'ব। আপুনি লাগিলে 20 ফুট 25 ফুট ওখ গছ এজোপাৰ ডাল এটা কাটি আনি হয় আপুনি এই গছৰ গুটি গছৰ পুলি এটাৰ লগত যদি আপুনি গ্ৰাফটিং কৰি লগাই দিয়া হয়, জইন কৰি দিয়া হয়, তেতিয়া মানে সেই 15-20 ফুট এই গছজোপা নহয়গে আৰু পৰ্যায়ক্ৰমে লাহে লাহে হ'বগৈ। কিন্তু কথাটো হ'ল কি, যথেষ্টখিনি সময় আপোনাৰ 10 বছৰ দিন আম এজোপা যদি কৰা হয়, 10 বছৰ মাটিৰ তলত মানে মাটি মানে চাপৰ পৰা হাতে আপুনি ছিঙিব পৰাকৈ 10 বছৰ দিন তেনেকৈ ধৰণেই ছিঙিব পাৰিব। কিন্তু পিছত অকণমান ওখ হ'ব যদি কলম চলম যদি দিয়া ব্যৱস্থা কৰা হয়, সেইটো আকৌ একে তলতেই ৰাখিব পাৰি। গতিকে আমি এটা কথা মই কামখিনি এনেকৈ ধৰণেই চিন্তা কৰিছোঁ, আমি যেতিয়া আম এজোপা 20 ফুট বা 25-30 ফুট ওখ গছ এজোপা আছে, তাৰ পৰা ডাল আনি মেলি আমি আমাৰ যিবিলাক থলুৱা প্ৰজাতিৰ আম আছে বা কঁঠাল আছে, সেইখিনি গ্ৰাফটিং কৰি আমি তলতে লগোৱা ব্যৱস্থাটো কৰিম। তেতিয়া আমি কি হ'ল, আমাৰ বজাৰখন আমি বাহিৰলৈ ৰপ্তানি কৰিব পাৰিম পুলিবিলাক। আমি যেনেকৈ আজি ৱেষ্ট বেংগলৰ পৰা আনিছোঁ, তেতিয়া আমি ৱেষ্ট বেংগলৈ ইয়াৰ পৰা পঠাব পাৰিম মানে। গতিকে তেনেকুৱা এটা প্ৰচেষ্টা লৈ মই কামখিনি আগবাঢ়িছোঁ। খুব সুন্দৰকে আমাক বিজুদাই যিখিনি কথা বুজাই দিছে, আমি খুব সুন্দৰকে আপোনালোকক অকণমান হ'লেও তথ্য দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু পিছৰ ভিডিঅ'বিলাকত আমি গ্ৰাফটিং কি ধৰণে কৰা হয় বা গ্ৰাফটিং প্ৰচেছ কৰা ছিষ্টেমবিলাক আমি আপোনালোকক পিছৰ পৰ্যায়ত আমি অইন বেলেগ ভিডিঅ' প্ৰস্তুত কৰি আমি আপোনালোকক অকণমান জনাবৰ কাৰণে চেষ্টা কৰিম। আৰু আজি যিহেতু মই আহিলোঁ বিজুদাৰ এই নাৰ্চাৰীখন লৈ, ইয়াৰ অকণমান জানিব বিচাৰিছোঁ আপোনালোকৰ কি কি পুলি আছে, অকণমান কেইটামান নাম ক'ব নেকি? সদ্যহতে 300টামান প্ৰজাতি আমাৰ ফল মূল ফুলৰ সৈতে প্ৰায় 300 প্ৰজাতি আমাৰ ওচৰত উপলব্ধ আছে। তাৰ ভিতৰত বিশেষকৈ আমি যদি কওঁ, আমৰ প্ৰায় 30টা প্ৰজাতি, আমৰ 30টা প্ৰজাতিৰ ভিতৰত মই ধৰক লেখত লৈছোঁ আপোনাৰ অম্ৰপালি, মিৰাজাকি, তাৰপিছতে বানানা মেংগো, কিং অফ চাগাপাত, থাই অল টাইম, তেনেকৈ ধৰণে প্ৰায় 30টা প্ৰজাতি আমাৰ আম আছে। কঁঠালৰ প্ৰায় 5টামান প্ৰজাতি আছে। তাৰপিছতে লিচু আছে আমাৰ ধৰক আমাৰ তেজপুৰৰ প্ৰজাতি আছে, এটা আছে বোম্বাইয়া, বিলাতী, চাহী আছে, চিডলেছ, তেনেকুৱা ধৰণে তেজপুৰৰ 4টামান প্ৰজাতি আছে লিচু। গতিকে তেজপুৰতো এনেও কেইবাটাও প্ৰজাতি পায়, পিয়াজি, চাহী, ইলাচি, বোম্বাইয়া, বিলাতী, তেনেকৈ ধৰণে। তাৰে আমি 4টামান প্ৰজাতি মজুত ৰাখিছোঁ, বাকীকেইটা আমি চেষ্টা কৰিছোঁ আনিবৰ কাৰণে। আমৰ কথা ক'লোঁ, কঁঠালৰ কথা ক'লোঁ, বগৰী আমাৰ সদ্যহতে যিকেইটা শেহতীয়াকৈ প্ৰজাতি আহিছে, বলসুন্দৰী আৰু মিছ ইণ্ডিয়া, খুব সুস্বাদু। গতিকে তাৰে 2টা প্ৰজাতি আমি এবাৰ ৰাখিছোঁ, কাৰণ কেলৈ বগৰী বহুতকেইটা প্ৰজাতি আহিলে, এতিয়া প্ৰায় 7টামান প্ৰজাতি আহিছে। গতিকে 7টা প্ৰজাতিৰ ভিতৰত আমি বচা 2টা প্ৰজাতি ৰাখিছোঁ, এটা হ'ল বলসুন্দৰী আৰু এটা হ'ল মিছ ইণ্ডিয়া। আমাৰ অসমৰ জলবায়ু আৰু মাটিৰ কাৰণে আটাইতকৈ উপযুক্ত সেই দুটাই বৰ্তমান হৈ আছে, বজাৰৰ কাৰণেও ভাল আৰু উৎপাদন ক্ষেত্ৰত যথেষ্ট ভাল। সেইখিনি আছে। মধুৰি আছে আমাৰ কেইবাটাও প্ৰজাতি, বাৰী 1 মালটা আছে, তাৰপিছত থাই 7 মধুৰি, ভিয়েনাৰ, তাৰপৰা আছে আপোনাৰ ৰেড ডায়মণ্ড, এলাহাবাদ, তেনেকৈ ধৰণে প্ৰায় 300 প্ৰজাতি আমাৰ ফল আৰু ফুল মিলাই হ'ব। এতিয়া ধৰক আপোনালোকে যিবিলাক ইয়াত ধৰক ফল মূল বা ধৰক গছ গছনি যিবিলাক পুলি ৰাখিছে, ইমান সুন্দৰকে ৰাখিছে। আৰু এতিয়া আপোনাক মই এটা কথা সুধি লওঁ যে আপোনালোকেতো ধৰক এতিয়া বিভিন্ন গাঁৱৰ পৰা যদি আপোনালোক যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে বা কিছু যদি পুলি কিনিব বিচাৰে, আপোনাৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিব পাৰিম? নিশ্চয় নিশ্চয়। মই দাদাৰ নাম্বাৰটো স্ক্ৰীনত দি দিছোঁ। আৰু কোনোবা ব্যক্তিয়ে যদি আপোনালোকৰ পৰা সহায় বিচাৰে বা ধৰক পুলি বিচাৰে, তেওঁলোকক আপোনাক কি হোম ডেলিভাৰী দিয়া ব্যৱস্থা কিবা আছে নেকি? আমি এনে সাধাৰণতে খুচুৰা আৰু হ'লচেল দুইটাই দিওঁ। আমি পৰাপক্ষত মানে কি হ'ল, কৃষক এজনক হতাশ নোহোৱাকৈ গোটেই কথাখিনি চিন্তা কৰোঁ। তাৰ ভিতৰত আৰু থাকি যায় কিছুমান ভুল ত্ৰুটি। যিহেতু ককাইদেউ গোটেইখিনি কথা খুলি কৈছে যে আপোনালোকে ৰিটেইল লাগে, হ'লচেল লাগে, আপোনালোকে স্ক্ৰীনত দেখি থকা নম্বৰটোত যোগাযোগ কৰি পেলাই আপোনালোকে এই ছানফ্লাৱাৰ নাৰ্চাৰীৰ পৰা আপোনালোকে একদম বুকু ডাঠ কৰি
যিটো পুলি লাগে বুলি কয় আপোনালোকে সেইটোৱে পাব যিটো পুলি আপোনাৰ 2 বছৰত গুটি লাগিব বা ফুল ফুলিব বুলি ক'ব ইয়াত সেইটোৱে পাব এইটো নহয় যে আপোনাক 2 বছৰত ফুল ফুলিব বা গুটি লাগিব বুলি কৈ একদম সেই 10 বছৰলৈকে কিবা খবৰ নথকা এনেকুৱা পুলি বা এনেকুৱা ধৰণৰ গুটি এওঁলোকে প্ৰদান নকৰে যি দিব আপোনালোকক খোলাখুলি কৰি দিব আৰু বিষয়টো আপোনালোকক ভালকে বুজাই দিব আৰু এটা মই ইয়াতে কথা এটা কৈ থওঁ যেহেতু 7 বছৰ দিন ধৰি দি আছো বিশেষকৈ মানে আমাৰ পুলি ক'ৰবাত বেয়া হৈছে বুলি বিশেষ খবৰ অহা নাই যদি চুকে কোণে ক'ৰবাত যদি কাৰোবাৰ বেয়া হৈছে বা পুলিটো আমি যেনেকৈ ধৰণে কৈ দিছোঁ এইটো হিচাপত যদি পুলিটো হোৱা নাই আমি যদি 2 বছৰ লাগিব কৈছোঁ এবাৰ 6 বছৰ লাগিছে তেনেকুৱা যদি কোনোবা ব্যক্তি আপোনাৰ ভিতৰত চাই বা থাকে আপোনাৰ মানে কি হ'ল কমেণ্ট বক্সত মেছেজ কৰি মোলৈ জনালেই হ'ব মই গোটেই কথাখিনি তেখেতলোকক আলোচনা কৰিব পাৰিম গতিকে বিষয়টো কি কাৰণে ধৰক আজি মই 2 বছৰ লাগিব কৈছোঁ কিন্তু 6 বছৰলৈকে লগা নাই পুলিটো এইটো প্ৰজাতি হ'ব বুলি কৈছোঁ কিন্তু বেলেগ এটা প্ৰজাতি হৈছে গতিকে তেনেকুৱা যদি খেলি মেলি ক'ৰবাত থাকে যদি আপোনাৰ ভিডিঅ'টো চাই যদি আপোনাৰ তেখেতলোকে কমেণ্ট বক্সত জনায় তেতিয়া মই তেখেতলোকৰ লগত পোনপটীয়াকৈ আলোচনা কৰিম আৰু তেতিয়া আমাৰ কি হ'ল যিখিনি ক'ৰবাত যদি ভুল থাকি যায় ভুলখিনি আমি নিজে শুধৰাব পাৰিম ভালখিনিতো আহি আছে কিন্তু যদি বেয়াও ক'ৰবাত আছে সেইখিনি মানে কোনোবাই ক'ব নালাগে চিধা চিধি ক'ব লাগে এতিয়া আমাৰ কি হ'ল আগবাঢ়ি যোৱাত আমাৰো সুবিধা হ'ব আৰু আমি যদি ক'ৰবাত ভুল হৈছে আমি ভুলখিনি আমি শুধৰাই ল'ব পাৰিম তাৰমানে আপুনি কথাটো ক'ব বিচাৰিছে যে ৰুইছিলো ৰঙালাও লাগিলে জাতিলাও এই কথাটো যদি কাৰোবাৰ ক্ষেত্ৰত ক'ৰবাত হৈ গৈছে ভুলক্ৰমে সেই কথাটো আপোনালোকে কমেণ্ট বক্সত জনাব কাৰণে অনুৰোধ কৰিছে আপোনালোকে একদম খোলাকে আপোনালোকে জনাব পাৰে আৰু যিখিনি তেওঁলোকে ভুল হৈ গৈছে নজনা ক্ষেত্ৰত বা জানি শুনি হৈছে সেইখিনি আপোনালোকক শুধৰাই দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিম বুলি কৈছে আৰু আজি ভিডিঅ'টো আপোনালোকক অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলো যে আমাৰ থলুৱা এজন অসমীয়া ব্যক্তিয়ে যে কিমান সুন্দৰকৈ এটা প্ৰচেষ্টা লৈ পেলাই আমাৰ থলুৱা অসমীয়া বিলাকক বিভিন্ন ধৰণৰ খেতি কৰিবৰ কাৰণে বা ফল মূল বিভিন্ন ধৰণৰ গছ গছনিবিলাক ৰোপণ কৰিবৰ কাৰণে তেওঁ বহুতখিনি আগবাঢ়ি আহিছে আৰু আমাৰ থলুৱা ব্যক্তিবিলাকক সাহস দিছে উৎসাহ দিছে আৰু কি ধৰণে ধুনীয়া ধুনীয়া ব্যৱসায় মানে খেতি ভিত্তিক ব্যৱসায় কৰিব পৰা যায় তাৰে কিছু তেওঁ প্ৰচেষ্টা লৈ আগবাঢ়ি আহিছে আৰু এনেকুৱা ধৰণৰ কাম কৰাৰ কাৰণে আপোনালোকক আমি অশেষ ধন্যবাদ জনালো এইধৰণে কাম কৰি যাওক আমাৰ অসমীয়া ব্যক্তিবিলাকক আপোনালোকে সাহস দি যাওক উৎসাহ দি যাওক আৰু তেওঁলোকক ভৱিষ্যত আপোনালোকে আৰু কিছু তথ্য দিবৰ কাৰণে চেষ্টা কৰক আৰু আমিও আপোনালোকক পিছত তথ্য আৰু অকণমান দিবৰ কাৰণে চেষ্টা কৰিম আমাৰ ভিডিঅ' যোগেদি আৰু আজি ছানফ্লাৱাৰ নাৰ্চাৰীলৈ আহি যিহেতু এই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ অকণমান আপোনালোকক তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে আপোনালোকে পজিটিভ এটা কমেণ্ট দিব বুলি আমি আশা কৰিলোঁ ভিডিঅ'টো আজি আৰু বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় অসম